এইফালে চাই দিয়ক বাইদেউ, এইফালে চাই দিয়ক। কি কম মই বহুত বহুত মোৰ ভটা ৰাইজক ধন্যবাদ দিছো, ধন্যবাদ দিছো আৰু মই গোটেই সাংবাদিক বন্ধুসকলক মই বহুত বহুত ধন্যবাদ জনাইছো, তেওঁলোকে যে মোৰ বাতৰিবিলাক প্ৰচাৰ কৰিছে। ব্যৱধান প্ৰায় 30,000 হৈছে, 32 হ'ল। কি ক'ব মানে ৰাইজক কি ক'ব? মই সেইটোৱে ক'ম বুলি ভাবি আছিলো, মই আগতে কৈছোৱে, কিন্তু মই ভাবি আছো কিবা এটা যদি কম সংখ্যাটো নিমিলে তেতিয়াহ'লে মই লাজ পাম, এইবোৰ ভাবি মই কোৱা নাছিলো, কিন্তু মই গম মানে ভাবিছিলো আৰু ইমানখিনি পামেই। মই প্ৰথম মোৰ বঙাইগাঁও সমষ্টিৰ ৰাইজক দিম, মই যিসকল ভোটাৰে মোক ভোটে জয়যুক্ত কৰিলে, আৰু আমি যিহেতু নিৰ্বাচিত মই প্ৰাৰ্থী, গতিকে আমাৰ 3টা দলৰ প্ৰত্যেকজন কৰ্মীক দিলো। তাৰপিছত মই মহিলা পৰিষদ, যুৱ পৰিষদ আৰু মই সাংবাদিক বন্ধুসকলকো দিম, তেওঁলোকক মোৰ যে বাতৰিটো শুদ্ধভাৱে প্ৰচাৰ কৰিছে। আচ্ছা, ৰাইজে বিচাৰিছিল আপোনাক, প্ৰায় 16টা 19টাকৈ আঞ্চলিকে বিচাৰিছিল, আপুনি কিন্তু বিচৰা নাছিল বিধায়ক খেলিবৰ বাবে, এই ক্ষেত্ৰত কি ক'ব ৰাইজক? ৰাইজৰ অনুৰোধ, প্ৰথম কথা মোৰ ৰাইজৰ অনুৰোধ, ৰাইজৰ একান্ত অনুৰোধ, তেওঁলোকে কৈছে আপুনি আহক পাৰিব, এনেকে কথা কোৱাত তেওঁলোকৰ কথাত মই আশ্বস্ত হলো। তাৰপিছত মই আগবাঢ়িম। এই ভোট যুদ্ধত ফণীভূষণ চৌধুৰীৰ কিমান সহায় আপুনি পাইছে? তেখেতৰো সহায় আছে, মানে প্ৰথমে তেখেতে বিচৰা নাছিল, পিছত যেতিয়া মানে আমি ভোট যুদ্ধত নামিবই লগা হ'ল, যিহেতু আমি বস্তুটো এটাই মিত্ৰজোঁট, তেখেতৰ সহায় কৰিবই লাগিব, নহ'লে পাৰ্টীৰ ক্ষেত্ৰত আমাৰ অসুবিধা আছে। শৈলেন্দ্ৰ চৰকাৰে কিন্তু 10,000 ভোট পাবলৈ সক্ষম হৈ আছে এতিয়ালৈকে, আপোনালোকৰ ভোট কাটিছে নেকি? এইটো আমাৰে ভোট হ'ব, আমাৰে ভোট হ'ব। বাইদেউ, প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত চাম যে একেটা ঘৰত MP MLA, কি ক'ব? মানে তোকে যুগলবন্দী বুলি ক'ব লাগিব। যুগলবন্দীটো কেনেকৈ হ'ব? একেটা ঘৰতে আৰু দুইজনকে পাব, MLA-কেও পাব, MP-কেও পাব, আৰু কোনোবা যদি আমাৰ 10টা সমষ্টিৰ MP, এই 10টা সমষ্টিৰ মানুহখিনি যদি বেলেগ কামত আহে তেওঁলোকে MP পাব, আৰু আমাৰ বঙাইগাঁও সমষ্টিৰ মানুহখিনিও মানে পাব আৰু মোক